আজি মানে গাড়ী ভিডিঅ' নহয়, এটা ভিডিঅ' এটা দিওঁ আৰু মানে এই ঘৰুৱা কামৰ ভিডিঅ' এটা দিওঁ আৰু ঘৰুৱা কাম মানে কি নিজে কাম এটা কৰিছোঁ, আপোনালোকে এনেকুৱা কাম কৰিব পৰা যায়। এই এনেকুৱা গেট এখন সকলোৰে ঘৰত প্ৰয়োজন হয় বা কোনোবাই প্লেনিংকৈ বনায়ো আছে বা বনাম বুলি ভাবিও আছে। এই গেটখন আমি নিজে বনালোঁ, এইখন মই নিজে বনাইছোঁ। আৰু এখন গেট বনাইছোঁ, সেইখন গেট যেনিবা হেৰি হ'ল, এয়া মানে ৱেল্ডিঙৰ দোকানতে বনাইছিলোঁ। এইখন বনাইছোঁ, এইখনতো বহুত ডাঙৰ গেট বাৰু। এইখন গেট বনাইছোঁ ৱেল্ডিঙৰ দোকানত। এইখন মই মানে নিজে বনোৱা নাই, গতিকে এইখনকে চাই অকণ আইডিয়া লগাই অলপ মাথা লগাই মানে এইফালে আমাৰ গেট দুখন লাগে, যিহেতু গাড়ী ওলোৱা সোমোৱাৰ কাৰণে বৰ অসুবিধা, এখন হ'লে অলপ অসুবিধা হয়। এইফালেও গাড়ী থ'ম যিহেতু, এইফালেও মানে গেট এখন বনাইছোঁ আৰু। গতিকে যি নহওক, এইখন গেট মই ঘৰতে বনালোঁ আৰু এইখনত কিমান খৰচ হ'ল, কেনেকৈ বনালোঁ, অকণ আইডিয়া এটা আপোনালোকক দিছোঁ আৰু। ইয়াৰ ছিষ্টেমটো চাওক, এইখন বহলটো হৈছে 9 ফুট আছে। এই প্লেন ছেটবিলাক যে লগাইছোঁ, এইবোৰ ৰেডিমেড কিনিব পৰা যায়। এইবোৰ ৰেডিমেড এখনকৈ কিনিব পাৰে, হাৰ্ডৱেৰ দোকানত পাই যাব। এইবোৰ পাইপ কেজি হিচাপত লয়, এইবিলাকো কেজি হিচাপতে আহে, চব কেজি হিচাপতে মানে হাৰ্ডৱেৰ দোকানত, ভাল ডাঙৰ হাৰ্ডৱেৰ দোকানত এইবোৰ চব কিনিব পৰা যায়। এইবোৰ চকা এটাত লৈছে 300 টকা এনেকুৱাকৈ লৈছে। এয়া চকা, এই তলত এটা বিম মাৰি দিছোঁ, এইটো ঢালাই বিম মাৰি এইটো ৰেলিং এটা বহাই দিছোঁ। মানে ৰেলিংটো যে বহাইছোঁ এই চকাটো ঘূৰাৰ কাৰণে। এই এনেকুৱা এংগেলো দিব পাৰে, তিনিকোণীয়া টাইপ, কিন্তু এনেকুৱা এংগেল নিদিব, এই এনেকুৱা পাইপ দিব, তেতিয়া গেটটো বেছি ফ্ৰী হয়। গতিকে সেই ৰেলিংডালৰ ওপৰত চকাটো চলি গৈছে আৰু ইয়াত এটা আহি মই যাতে ওলাই নাযায় এনেকৈ জাম এটাও লগাই দিছোঁ এইখিনিত। আৰু এইফালে এটা পাইপ লগাই দিছোঁ। গেটখন এনেকৈ আহি যাতে ইয়াত লক হ'ব, ইয়াত মানে এটা ব্লক এটা বনাম আৰু ধৰক। আৰু এই পাইপডাল এই ৱালৰ প'ষ্টটোৰ লগত ঢালাইত সোমোৱাই দিছোঁ। গতিকে গেটখন মই নিজে বনালোঁ। এয়া চাওক, কালাৰ চালাৰ কৰিলে ধুনীয়া লাগিবগৈ দেখাত। তাৰপিছত এই খুঁটাটো ঢালোঁতে এই চকৰি দুটা জাম কৰি দিছোঁ তাত, মানে এই ক্লেমটো ৱেল্ডিং কৰি জাম কৰি দিছোঁ। এই ক্লেমটো ৰডৰ লগতো ৱেল্ডিং কৰি দিছোঁ ঢালাই কৰাৰ আগত। ভিতৰৰ ফালে এটা চকা এইটো, আৰু এইফালে এটা চকা। এইকেইটা চকা বেছি দাম নহয়, 300 মান টকাকৈ লয়। গতিকে এইখন আছে গেট, কমপ্লিট মই নিজে বনাইছোঁ। এইবোৰ যে জইন চব ইউটিউবত চাই লৈছোঁ, কাটিব কেনেকৈ লাগে, অলপ তেৰাতেৰিকৈ কাটিব লাগে। সেই হিচাপটো ধুনীয়াকৈ ইউটিউবত চাই ল'লে আপুনি গম পাব, মানে জানিব আৰু। গেটখনৰ চাওক কমপ্লিট ধুনীয়া ফ্ৰী, একদম ধুনীয়া ফ্ৰী, মানে কোনো জাম নাই। মাহঁতে ধুনীয়াকৈ ঠেলিব পাৰিব। আৰু চকাবিলাকৰ হিচাপ কৰি আইডিয়া কৰি ধুনীয়াকৈ ৱেল্ডিং মাৰি দিছোঁ। এতিয়া চিজ কাগজ মাৰি ৰং কৰিবলৈ বাকী আছে। এই গোটেইখিনি কাম কৰিলোঁ এইটো মেচিন দি। এইটো কি মেক্সিমাম পাৱাৰ, মই এইটো কিনি আনিছিলোঁ। টোটেল 5,800 টকা লৈছিলে এই মেচিনটো। তাৰপিছতে এনেকুৱা বৰ্ড এখন আৰু এইটো একদম লাইট ৱেইট, 3 কেজিমান আছে, 3 কেজিও নাই নেকি, 3 কেজিমান আছে, একদম লাইট ৱেইট। এইবিলাক ৱেল্ডিঙৰ ৰড, সেয়া কাম কৰিয়ে আছিলোঁ, মানে ফিনিচিং হোৱা নাই, এইটো ফিনিচিং কৰি আছিলোঁ। গতিকে অকণমান আইডিয়া এটা দিলোঁ। টোটেল খৰচ মোৰ প্ৰায় 13,000 মান টকা হৈছে। মাত্ৰ 13,000 মান টকাত গোটেই গেটটো হৈ গৈছে নিজে বনোৱাতে। খালি মেটেৰিয়েলখিনিহে দাম লাগিছে আৰু। কিনিব গ'লে ধৰক অৰ্ডাৰ দি বনাব গ'লে খৰচ আহে বাৰু, বহুতখিনি আহে, কিন্তু তথাপিও এটা আইডিয়া দিছোঁ, নিজে বনাব গ'লে 13,000 টকা খৰচ হয়। আৰু এইবোৰ ৱেল্ডিং নিজে পাৰে। আগতে কিন্তু মই ৱেল্ডিঙৰ কাম কেতিয়াও কৰি পোৱা নাই, অলপ নিজে আইডিয়া কৰি এইখিনি কৰিলোঁ। ফাৰ্ষ্ট কাম কৰিছোঁ আৰু ফাৰ্ষ্ট কামটো তেনেকুৱা ইয়াৰ ৰিজাল্ট হৈছে আৰু। ইমান ভেজালো নাই, এনেকুৱা খালি এনেকুৱা চশমা এযোৰ লগাই ল'ব। ফাৰ্ষ্টদিনাখন কিন্তু মোৰ ৱেল্ডিং লাগিছিলে, মানে চশমাটো ইমান ব্যৱহাৰ কৰি কাম কৰা আইডিয়া নাছিলে, গতিকে চশমা এযোৰ খুলিও লৈছিলোঁ। তেনেকুৱাত ৰাতি অলপ অসুবিধা হৈছে, চকুত পানী ওলাই আছিলে। কিন্তু তাৰপিছত চশমা পিন্ধি পেলাই কৰি থাকোঁ, কোনো প্ৰব্লেম নাই, এতিয়ালৈকে একো অসুবিধা নাই, মানে এডজাষ্ট হৈ গৈছে আৰু। গতিকে গেট এখন বনালোঁ। টোটেল খৰচটো ক'লোৱে আপোনালোকে যদি বনাম বুলি ভাবি আছে এই ছিষ্টেমটোত বনালেই হ'ল। কেনেকৈ কি কৰিব লাগিব আইডিয়াটো দিয়ে দিছোঁ। ওপৰত চকৰি এটা লগাই দিছোঁ, তলত 2টা চকা আছে, ইফালে গেটখন আহি জাম হ'বহি। আৰু ৰেলিংটো য'ত বহাইছোঁ, ৰেলিংটো এটা বিম দি লৈছোঁ, মানে ঢালাই কৰি লৈছোঁ, যাতে সোমাই নাযায়, গাড়ী চাড়ী আপ ডাউন কৰি থাকিলেও তললৈ নাযায় যাতে, সেনেকুৱা এটা মজবুতকৈ কৰিছোঁ আৰু কামটো। আকৌ সিফালেও এটা জাম এটা দিম, গেটখন ইফালে এনেকৈ নোহোৱাকৈ। একদম ধুনীয়া আৰু পাৰফেক্ট। ঘৰত আছিলোঁ আজি এনেই, নিজে কৰা কামটো আপোনালোকক দেখালোঁ, আপোনালোকেও অকণমান শিকিব পাৰিব বা আইডিয়া এটা ল'ব পাৰিব বুলি। আৰু এনেকুৱা এটা ৱেল্ডিং মেচিন ঘৰত একদম প্ৰয়োজন, সৰু সুৰা কামত লাগিয়ে থাকে, ইটো সিটো কামত লাগিয়ে থাকে, বহুত প্ৰয়োজন মানে। এইটো আমাক কিন্তু বহুত কামত আহিছে, বহুত ইউজ কৰিলোঁ, এতিয়ালৈকে কোনো প্ৰব্লেমেই অহা নাই। আৰু আজিকালি এইবিলাক হাইটেক টেকন'লজি ন, বহুত উন্নত টেকন'লজি, এইবিলাক মেচিন বেয়া নহয়, আগৰ নিচিনা বহুত ভাৰী নহয় মানে, অলপ লাইট ৱেইট, মানে য'তে ত'তে লৈ ফুৰিব পাৰিব, বাইকতে লৈ যাব পাৰিব, তেনেকুৱা মেচিন এইটো। 6,000 টকাৰ ভিতৰত পায়ে যায়।
এয়া